Hello everyone. আজি সাগে আপোনালোকে মোক অকনমান বেলেগ পাইছে কাৰণ ইয়েস ভিডিও এটা বনাবলে হলে এটা ভাল ব্যাকগ্ৰাউণ্ড ইউজ কৰো মইতো প্ৰায় ওয়াল ব্যাকগ্ৰাউণ্ড ইউজ কৰো আৰু নহলে মই অফিসৰ ব্যাকগ্ৰাউণ্ড লৈ লওঁ মানে অফিসতে শুটটো কৰি আহো আৰু ইয়েস ভালকৈ মেকআপ কৰি ধুনিয়াকৈ উলাও আজি একদম ঘৰুৱা হিচাপত আপোনালোকক লগ পাম বুলিয়ে এই ভিডিওটো বনালো যে একেবাৰে ঘৰুৱা হৈ কথা পাতিম কাৰণ কথাখিনিয়ে ঘৰুৱা কথাখিনি কোনো বেলেগ নহয় ধৰক একো এডুকেশনাল আজি নহয় বাৰু ক্লাছ নহয় সো ঘৰুৱাকে লগ পাম ইয়াত মই জানো মোৰ এই ভিডিওটো চাই থকা সকল ওজিপিৰ আছে পিসিসিৰ আছে লিগেল ক্লাষ্টাৰ অন্য ষ্টুডেন্ট আছে ধৰক গ্ৰেড 1 এ হক 3 এ হক আৰু লিগেল ক্লাষ্টাৰৰ ষ্টুডেন্ট নহয় কিন্তু এসপাইৰেন্ট হয় সেই সকলো আছে আৰু ফলোৱাৰ্স এণ্ড নন ফলোৱাৰ্স অফ লিগেল ক্লাষ্টাৰো আছে গতিকে ভিডিওটো সকলোৰে বাবে কিন্তু ভিডিওটোৱে কিমানখিনি আপোনালোকৰ হাৰ্ট টাচিং কৰি সুই মানে হাৰ্টখন টাচ কৰি যায় হেতু মই নাজানো কিমানখিনলৈকে সুই যাব পাৰে কিন্তু মই এটো জানো যে মোৰ প্ৰত্যেকটো কথাই যদি আপুনি এতিয়া সিৰিয়াসলি লয় তেতিয়া হলে আপোনাৰ এই প্ৰত্যেক কথাই কিন্তু কৰবাত নহয় কৰবাত সুই যাব আপোনাৰ লাগি যাব যে মেমে কোৱা কথাখিনি এবাৰ ইগত লওঁ আৰু ইগত লবলৈ ষ্টাৰ্ট কৰিব আচ্ছা ফাৰ্স্ট আমি ষ্টাৰ্ট কৰো ফেস্টিভ সিজন স্পেশালি তো মই এই ভিডিওটো দুৰ্গা পূজাৰ কাৰণে বনাইছো কাৰণ এই সময়খিনিত মনটো উগুল থুগুল দুৰ্গা পূজাৰ পিছত কালী পূজাৰ পিছত দিৱালী কালী পূজা দিৱালী একেলগে থাকে তাৰ পিছতে আহি গল লক্ষী পূজা দুৰ্গা পূজাৰ পিছতে লক্ষী পূজা হয় ৰাইট তাৰপিছতে কালী পূজা দিৱালী এবোৰ আছে এতিয়া হৈ গল তাৰপিছতে আকৌ পিকনিক আহি গল ক্ৰিসমাস আহি গল পিকনিক আহি গল মাঘৰ বিহু আহি গল একদম জানুৱাৰী লৈকে এটো এটা বহুত মানে ডাঙৰ এৰিয়া হয় দিস মানে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী লৈকে যেটো মানে এৰিয়া এনেকোটা সাৰ্কুলেট হৈ যায় আমাৰ পঢ়িবলৈ মনচন না যায় আমাৰ মানে ফেস্টিভ হয় নে নহয় বাৰ হেখিনি বাদ দিয়ক মই এই দুৰ্গা পূজাৰ 4 দিন এটা চ্যালেঞ্জ দিম সেই চ্যালেঞ্জটো কৰি চাওক জানিব আপুনি যদি সাকসেস হৈ গৈছে you are a serious aspirant আপুনি যদি সাকসেস হৈ গৈছে that means আপুনি এজেস হবৰ কাৰণে ড্ৰিম নহয় সপোন দেখা নাই আপুনি দিঠকত জিয়াই আছে আপুনি সেই সপোনটো পাৰ কৰিছে আপুনি জানে যে সেই সপোন আপোনাৰ সপোন নহয় হেয়া ইগো হৈ গল হেয়া খং হল হেয়া আপোনাৰ মানে গোল নহয় হেয়া আপোনাৰ কৰবাত অভাৱ এটা আছে যেটো অভাৱ ফুলফিল কৰিবলৈ আপুনি পগলা হৈ গৈছে আৰু এই কামটো তেতিয়াই হ'ব যেতিয়া লাগে আপুনি মই কোৱা কথাখিনি মানে মানি নলয় বা কৰি নলয় আহগৰে স্টাৰ্ট কৰি এটা কথাৰে ওকে মই কেনেদৰে এজন ষ্টুডেন্টক দুৰ্গা পূজাৰ কেদিন ব্যস্ত কৰাই ৰাখিম সেই কথাষাৰ মই একচুয়ালি বহুত ভাবিলো ওকে আমাৰ লিগেল ক্লাষ্টাৰ মাজতো আকৌ আমাৰ সৰু গ্ৰুপছ আছে এটা তাৰে গ্ৰুপ হৈছে কিচেন কেবিনেট বাকি কেটা গ্ৰুপত মোৰ ষ্টুডেন্ট মই তেনেকে ধৰক গ্ৰেড 3 মই ৰাখা নাই গ্ৰেড 1 ৰ এগৰাকী আছে সো কিচেন কেবিনেটত মই কি কৰি আছো হেতুৱে মই কৈ আছো এতিয়া কিচেন কেবিনেট এটা গ্ৰুপ হয় যত মই মানে অলপমান চ্যালেঞ্জিং মানুহ ৰাখিছো যাৰ পাৰফৰম্যান্স ভাল সো হে ষ্টুডেন্টস খিনিক মই কেটামান বস্তুৰে এবাৰ ট্ৰাই কৰিম এই যে পূজা আহি আছে ধৰক 5 দিনে ধৰক সেই 5 ডেজত মই তেওঁলোকক যিমান পাৰো মই একেবাৰে মানে আবদ্ধ কৰি ৰাখিব বিচাৰিছো তেওঁলোকক মই নটিফিকেশন অলৰেডি দিলো যে এই পূজা কিদিন তোমালোকে উলাই যাবা এনজয় কৰিবা সব কৰিবা কিন্তু পঢ়াটো আকৌ সমানে পঢ়াটো কিন্তু সমানে সেই কাৰণে আমি কিছুমান হোমৱৰ্কস ইন্ট্ৰোডিউস কৰাইছো ইংলিশৰ ফালৰ পৰা অসমীয়াৰ ফালৰ পৰা তেনেকুৱা তেওঁলোকক হোমৱৰ্কস দিয়া হৈছে মই মোৰ ফালৰ পৰা এটলিষ্ট ডেইলি 1 ঘণ্টা কৈ লট বিজি কৰাব চেষ্টা কৰিছো তাৰ উপৰিও মই লৰ আৰু অলপ মানে বস্তু লৈ আহিম তেওঁলোকৰ কাৰণে যেটো বস্তু ইম্পৰ্টেন্ট হ'ব হয়তো তেওঁলোক হেতু সময়ত বিজি হৈ যাব নো ডাউট বাট তেওঁলোক এটা বস্তুত আবদ্ধ হৈ যাব তেওঁলোকে বুজি পাব যে পূজাৰ বাহিৰেও পূজা চাবলৈ যোৱা পূজা কৰাৰ বাহিৰেও আমাৰ কিন্তু আৰু এটা দায়িত্ব আছে হেতু হৈছে যে পঢ়িব লাগিব এটলিষ্ট 6 ঘণ্টা পূজা কিদিন পঢ়িব লাগিব এটলিষ্ট 6 ঘণ্টা আৰু যি ধৰক ৰোল নম্বৰ আই থিংক ৰোল নম্বৰ পাহৰি গৈছো মই 12 ৰোল নম্বৰ 12 কোৰ্টলৈ যায় ৰোল নম্বৰ 15 তেও জব ডুৱাৰ একিদিনটো বন্ধ হ'ব একিদিন অফ কোৰ্স বন্ধ আছে ঘৰতে থাকিব ৰোল নম্বৰ 3 হনে ঘৰতে থাকিব গটিকে
ঘৰত থকা মানেই এইটো নহয় যে মানুহ হাঁহি আছে আৰু ঘৰলৈ আলহী আহিছে তামাম কথা পাতিছোঁ একদম এনজয় কৰিছোঁ ন ঘৰৰ এখন দৰ্জাত এটা ৰুমত নিজক বন্ধ কৰক আলহী আহিছে মাতিবলৈ যাওক হাই হেল্ল' কি খবৰ ভালে আছে চাহ নোখোৱাকৈ নাযাব বা ভাতকেইটা নোখোৱাকৈ নাযাব সেইখিনি কথা পাতক সোমাই যাওক এভৰিবডি ন'জ যে আপুনি বেলেগ আপুনি কিবা এটা কামত সোমাই আছে আৰু ঘৰত তেনেকুৱা মানুহো ঢেৰ আছে যি কথা পাতিব চ' ডোণ্ট ৱৰি কিয় চিন্তা কিয় কৰিব লাগে আপুনি কথা পাতিলেহে ঘৰলৈ মানুহখিনি আহিব নেকি নহয় না চ' আপুনি নিজক আবদ্ধ কৰিব লাগিব নিজক সোমোৱাব লাগিব এটা ৰুমত আপুনি বন্ধ কৰি ৰাখিব লাগিব নিজক তাৰপিছত আপুনি পঢ়ক আৰু সেই দিনকেইটা স্পেচিয়েলি পূজাৰ দিনকেইটা এটলিষ্ট 6 ঘণ্টা এটলিষ্ট মিনিমাম কথা কৈছোঁ মই মেক্সিমামটো যোৱাই নাই মিনিমাম 6 ঘণ্টা দিয়ক পঢ়ক আৰু যদি নোৱাৰে কিছুমান এনেকুৱা পৰিৱেশো হয় ধৰক যে জইণ্ট ফেমিলি নোৱাৰে কেতিয়াবা নোৱাৰে বা মেৰিড হয় চ' ওলাই আহিবই লাগিব নোৱাৰে তাৰমানে আলহীও এনেকুৱাকৈ আহে তেতিয়া ৰাতিপুৱা উঠক ৰাতিপুৱা 3টাত উঠক 3:15 পৰা পঢ়ক বাৰু 3:30 পৰাই পঢ়ি যাওক 3:30 পৰাই পঢ়কচোন এটলিষ্ট ৰাতিপুৱা 10টাৰ আগত আপোনাৰ AJSৰ মেইন কামখিনি হৈ গ'ল আপোনাৰ পঢ়াটো হৈ গ'ল কিন্তু তাৰপিছত আপোনাৰ দিনটো আপোনাৰ হাতত আপুনি ওলাই যাওক পূজা চাবলৈ যাওক পূজা কৰিবলৈ যাওক আপুনি লগৰ লগত টাইম দিয়ক যদি আপুনি অসমৰ পৰা বাহিৰত আছে ঘৰলৈ গৈছে তেতিয়াহ'লে আপুনি সেইখিনি সময়ো লগৰখিনিৰ লগত বা পেৰেণ্টছৰ লগত টাইম দিব লাগিব গতিকে তেনেকৈ আপুনি মিলাওক চাওক কিছুমান বস্তু মানুহে এনেকৈ ল'ব লাগে যে সিচুৱেশ্যন মই যেতিয়া সৰু আছিলোঁ মোৰ জীৱনত পূজা বিহু সব ফেষ্টিভেলে আছিলে কিন্তু আজিৰ ডেটত মোৰ সেইখিনি নাই এতিয়া মোৰ আছে গণেশ চতুৰ্থী যিটো মোৰ বচপনত মোৰ নাছিলে অসমত তেনেকৈ নহয় ইয়াততো 10 দিন 11 দিনৰ চতুৰ্থী হয় চ' গুগল অফিচ বন্ধ হৈ যায় ভাবক ইমান ডাঙৰ এটা ফেষ্টিভেল তাৰমানে ইয়াত গতিকে সেইটো এটা ধৰক দেন উগাদি বন্ধ পাই যাওঁ যিটো আমাৰ অসমত নহয় গতিকে পোংগল পাওঁ যিটো অসমত নহয় ধৰক চ' তেনেকুৱা মানুহৰ চিটুৱেশ্যন মানুহৰ এনভাইৰনমেণ্ট চব বেলেগ হৈ গৈ থাকিব তাতে এডজাষ্ট কৰি গৈ থাকিবই লাগিব বাট পূজা বিহু আহিলে বুলিয়ে পঢ়া শেষ কৰি দিলোঁ আৰু পূজাৰ পিছতহে পঢ়িম সেইটো কিন্তু ৰং আৰু এই কথাকেইটা মই অকল OGP বা কিচেন কেবিনেটত নহয় মই সকলো ষ্টুডেণ্টকে ক'ব বিচাৰিছোঁ কাৰণ সকলোৱে ভিডিঅ'টো মোৰ চাব মই এটা কথা কওঁ আপোনালোকে নিজেই 3টা পদ্ধতিত নিজক আপোনালোকে ট্ৰাই কৰক ফাৰ্ষ্ট হৈছে যে পূজা কেইদিন 6 ঘণ্টা পঢ়িম ছেকেণ্ড হৈছে পূজা কেইদিন পঢ়িহে পূজা চাম চাই আহি মই নপঢ়োঁ এনেকুৱাও আছে কিছুমান যে নাই ঘূৰি চুৰি লওঁ ৰাতি আহি যাম 10টা বজাত তাৰপিছতে পঢ়িম আৰু সেইটো কিন্তু কেতিয়াও কমপ্লিট নহয়গৈ সেইটো কেতিয়াও নহয়গৈ কাৰণ বহুত ভাগৰত আহিব চ' সেইটো ইম্পচিবল ফৰ ইউ এইটো আপুনি পাহৰি যাওক আপুনি কাম কৰি যাওক প্ৰথম আপুনি নিজৰ লিগেল কাষ্টৰহে আহিছে AJSৰ কাম কৰক দেন আপুনি ওলাই যাওক সেইটোহে কিন্তু মানে প্ৰফিটেবল হ'ব আৰু থাৰ্ড হৈছে আপুনি এইকেইদিনত হায়েষ্ট মানে নোটছ মেক কৰক হায়েষ্ট কাৰণ বন্ধ পাই গৈছে ন কোৰ্ট বন্ধ NLM যদি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ সেয়া বন্ধ কলেজ বা ইউনিভাৰ্চিটি বন্ধ আছে গতিকে অফক'ৰ্ছ এইকেইদিন আপোনালোকৰ গল্ডেন পিৰিয়ড হয় এই গল্ডেন পিৰিয়ডত যদি আপোনালোকে এইখিনি কাম নকৰে পস্তাব আৰু চাব এইটো চেলেঞ্জ এটা ল'ব যদি আপুনি কৰিছে তেতিয়াহ'লে আপুনি ডিজাৰ্ভ কৰে AJS আপুনি সেই ড্ৰিমটোৰ কাৰণে পগলা হৈ গৈছে সেইটো ড্ৰিম হৈ থকাই নাই সেইটো আপুনি মানে ইউ আৰ লিভিং অন ডেট ড্ৰিম আপুনিতো লাইফ জীয়াই আছে সেইটো ডিথক হৈ গ'ল নট এ ড্ৰিম এণ্ড যদি আপুনি কৰা নাই দেন ইটছ এ ড্ৰিম আপুনি ড্ৰিম এটা ফুলফিল কৰিবলৈ ইট উইল টেক এ লং টাইম আৰু য়েছ এইটো একদম মিছা কথা AJSৰ কাৰণে মই এমাহ পঢ়িম 2 মাহ পঢ়িম এই অমুকখন কিতাপ পঢ়ি দিম এই অমুকখন কিতাপত MCQ ঢেৰ আছে নহয় সেইখন পঢ়ি দিম আহি যাব তাৰ পৰাই অমুকে দিল্লীত পাইছে অমুকে UPত তেনেকৈ জুডিচিয়েল ছাৰ্ভিচ অফিচাৰ পাইছে অসম বেলেগ অসম কমপ্লিট বেলেগ ইউটিউবত চাৰ্চ কৰি চাব ভাল তেনেকুৱা জুডিচিয়াৰী গ'ল এটা ভাল ধৰক প্লেটফৰ্ম হয় ষ্টাডি IQ ভাল প্লেটফৰ্ম হয় কিন্তু অসমৰ কোনখন পেপাৰ শ্বেয়াৰ কৰে অসমৰ যিটো পদ্ধতিত আমাৰ AJS হয় সেইটো পদ্ধতিত শিকায়নে আপোনালোকে চাইছেনে কেতিয়াবা শিকায়নে কেতিয়াও নিশিকায় কাৰণ তেওঁলোকে নৰ্থ পাৰ্ট অফ ইণ্ডিয়াৰ তেওঁলোকে কণ্ডাক্ট কৰে মানে নট কণ্ডাক্ট বাট MCQs বা ইণ্টাৰভিউজ তেওঁলোকে কণ্ডাক্ট কৰে ফৰ মক্স অনলি চ' তেওঁলোকৰ ইনষ্টিটিউটছখিনি অকল নৰ্থ বেছড হয় সেইকাৰণে তেওঁলোকে আৰু প্লাছ নৰ্থ বেছড হয় এইটো কাৰণে কাৰণ প্ৰত্যেকৰে পেপাৰ্ছবোৰ প্ৰায়ে একেই
আমাৰ অকণমান বেলেগ, বাকীখিনি প্ৰায়ে একেই। চ' সেইকাৰণে তেওঁলোকে সেইটো মতে পঢ়ায়। এতিয়া চাউথত থাকি এগৰাকীয়ে ষ্টাডি IQ বা জুডিচিয়াৰী গ'ল্ডৰ পৰা চব বস্তু অফক'ৰ্চ নাপাব, কাৰণ কমপ্লিট বেলেগ, সেইটো কমপ্লিট বেলেগ। চ' অফক'ৰ্চ নাপাব। গতিকে অসমত থাকিও তেনেদৰে আপোনালোকে নিজে পঢ়িব লাগিব, যিহেতু বস্তুটো অনলাইন আপুনি ক'তো নাপাব, ইম্পচিবল ফৰ ইউ টু গেট, নাপাব। চ' আপোনালোকে নিজে পঢ়িব লাগিব, কিতাপখন মেলিব লাগিব, বিশেষকৈ কিতাপখন মেলিব লাগিব। মেইন কথাটো সেইটোৱেই, আৰু সেইটোৱেই ভুল কৰে। আমাৰ ষ্টুডেণ্টে ভাবে এখন কিতাপ পঢ়ি লওঁ, চবেই পাছ কৰি আছে, ময়ো পাছ কৰিম, এইখন ইনষ্টিটিউটৰ পৰা নোট আনিছোঁ বা লিগেল ক্লাষ্টাৰৰ পৰাই নোট গুচি গৈছে, সেইখনেই পাই গৈছোঁ, চ' এইখনৰ পৰা আহিব পঢ়ি ল'ম। কেতিয়াও নাহে, কেতিয়াও নাহে। কুৱেশ্যন কমন পৰিব পাৰে, হয়তো পইণ্টছবিলাক কমন পৰিব। যদি মই ধৰক ৰাইট টু ৰিলিজন শিকাইছোঁ বা নোটছ দিছোঁ, বেলেগেও যদি দিছে, অফক'ৰ্চ ৰাইট টু ৰিলিজনৰ ওপৰত কুৱেশ্যন আহিলে আমি ক'ম যে নাই, পঢ়োৱাৰ ভিতৰতে আহিছে। পঢ়োৱাৰ ভিতৰত নাই অহা ভাই, পইণ্টছৰ পৰা আহিছে। বাট পঢ়োৱাৰ ভিতৰতে আহিছে, কিন্তু পঢ়োৱাৰ সেই একজেক্ট পইণ্টটো কেতিয়াও নাহে, নাহে ন। চ' কষ্ট কৰিব লাগিব। পূজাৰ কেইদিন নিজকে আবদ্ধ কৰি চাওক, আৰু পূজাৰ পিছত কমেণ্ট কৰিব যে মেম পাৰি গ'লোঁ, দুনিয়াই যিমানেই দুনিয়াদাৰী নেদেখাওক কিয়, মই কিন্তু নিজৰ একদম মানে ষ্টিক টু দ্য প্লেনত মই থাকি গ'লোঁ। দুনিয়াদাৰী চলি আছে, বাট মই ষ্টিক টু দ্য প্লেনত মই এতিয়াও আছোঁ। এই বস্তু যদি আপুনি প্ৰুভ কৰি দিব পাৰে, ইউ ডিজাৰ্ভ টু বি এন এছপাইৰেণ্ট। এই ষ্টুডেণ্টৰ পৰা এছপাইৰেণ্ট হোৱাটো আপুনি ডিজাৰ্ভ কৰে, আৰু কৰি চাব। এতিয়া নৱৰাত্ৰি বুলি ক'লে ইয়াতোতো চবেই বন্ধ। মই লোৱা নাই ছুটি, কাৰণ নৱেম্বৰ ডিচেম্বৰত মই অলপ দিন ছুটি ল'ব লাগিব, অলপমান ফেমিলিৰ কাৰণে। গতিকে ছুটি এটা ল'ম মই দীঘলীয়াকৈ। সেইকাৰণেই মই এই নৱৰাত্ৰিত, যদিও মোৰ এতিয়া ছুটি আছে, বাট তথাপিতো মই সদায় কামলৈ গৈছোঁ। এটা কাৰণেই গৈছোঁ, মোৰ প্লেনটো মই ঠিক কৰি ৰাখিছোঁ। এইটো কৰিম মানে কৰিমেই। চ' এতিয়া কষ্ট কৰিম মানে ডাবল ডিউটি কৰিম। এতিয়া ভিডিঅ'টো যে আপোনালোকে চাই আছে, মই মানে ভিডিঅ'টো বনায়েই চিধা 5 মিনিটৰ পিছত পষ্ট কৰিম। একদম ঘৰুৱা ভিডিঅ' বুলি সেইকাৰণেই কৈছোঁ, কাৰণ মই একো বস্তুৱে ইউজ কৰা নাই, জাষ্ট কেমেৰাটো লৈছোঁ আৰু আপোনালোকৰ লগত কথাখিনি পাতিছোঁ। তো কথাটো এনেকুৱা হয়, যিটো বস্তু কৰিম বুলি ভাবোঁ, সেইটো যদি কৰিব লাগেই, তেতিয়াহ'লে তাৰ আগত আপোনাৰ যিখিনি প্ৰিপেৰেশ্যন, সেইখিনি শুদ্ধ হ'ব লাগিব। গতিকে পূজাৰ কেইদিন ট্ৰাই কৰকচোন, আপুনি ট্ৰাই কৰক, ঘৰতে থাকি 6 ঘণ্টা পঢ়ক, তাৰপিছতে দুনিয়াদাৰী কৰিবলৈ ওলাই যাওক। তাৰপিছত চাবচোন, আপুনি নিজেই ক'ব যে মেম পাৰি গ'লোঁ মিনছ ইউ হেভ ৱন। আপুনি সেইটো ডিজাৰ্ভ কৰে, আৰু আপুনি তেতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰক, মানে পঢ়াটো ষ্টাৰ্ট কৰিলেই কণ্টিনিউ কৰক। এইখিনি আছিল ক'ব লগা কথা। স্পেচিয়েলি আমাৰ OGP, PCC আৰু কিচেন কেবিনেট, 3টা গ্ৰুপছত তিনিটা কোৰ্চত যিখিনি মানুহ আছে, যিখিনি এছপাইৰেণ্টছ আছে, সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যে প্লিজ পূজাৰ কেইদিন বন্ধ পাইছে, গতিকে এনে অবাবত নুৰাব। এটলিষ্ট 6 ঘণ্টা পঢ়ক, আৰু যদি পাৰে তো 9 ঘণ্টা পঢ়ক, যদি পাৰে। কোৱালিটি ষ্টাডি কৰক, পঢ়িলে মানে কিতাপখন খুলি ৰাখিলেই নহয়। অফক'ৰ্চ লিগেল কাষ্টৰ ষ্টুডেণ্টে কোৱালিটি ষ্টাডিয়ে কৰিব, কাৰণ তেওঁলোকৰ হোমৱৰ্কছ থাকে, কৰিবই লাগিব। এক্সাম আছে, কৰিবই লাগিব। চ' কৰক। নন লিগেল ক্লাষ্টাৰ যিখিনি আছে, মানে এছপাইৰেণ্টছ হয় বাট ভিউৱাৰ হয় আমাৰ, সেইসকলকো মই ৰিকুৱেষ্ট কৰিছোঁ, কৰি চাওক, তাৰপিছতে কমেণ্ট কৰিব যে মেম পাৰিছোঁ। ভিডিঅ'টো আকৌ এবাৰ চাব, মানে চাব নালাগে, আকৌ এবাৰ খুলিব পূজাৰ পিছত, আৰু তাৰপিছতে কমেণ্ট কৰিব। আজি ইমানেই, আজি একেবাৰে ঘৰুৱা হিচাপত লগ পালোঁ, বৰ ভাল লাগিলে। আপোনালোকক কেতিয়াবা এনেদৰে কথাখিনি কৈও ভাল লাগে, মানে উইদাউট এনি প্ৰিপেৰেশ্যন, জাষ্ট আহিছোঁ, কথাখিনি কৈছোঁ, এইটোতো বহুত ভাল লাগে। আৰু এই পূজাৰ কেইদিন যদি পাৰে, মটিভেট যদি হৈছে, তেতিয়াহ'লে লাইক এটা নিদিয়াকৈ নাযাব। অ'কে, থেংক ইউ ফৰ ৱাচিং। আকৌ নেক্সট MCQছত লগ পাই আছোঁ। বাই।